নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী ৰাজ্যৰ সাংস্কৃতিক জগতখনৰ বাবে আন এক দুঃসংবাদ নাগাৰা নামৰ সম্ৰাট বিশিষ্ট শিল্পী ৰামচৰণ ভৰালী আৰু নাই বৃহস্পতিবাৰে নিশা 12:20 মিনিটত নলবাৰী নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে নাগাৰা নামক অনন্য মাত্ৰা প্ৰদান কৰি জনপ্ৰিয় কৰা ৰামচৰণ ভৰালীক নাগাৰা নামৰ সম্ৰাট আখ্যা দিছিল ৰাইজে নামনি অসমৰ বিভিন্ন প্ৰান্তত নাগাৰা নামক সাৱলীল আৰু সুন্দৰ ৰূপত প্ৰচাৰ আৰু প্ৰসাৰৰ হকে কাম কৰি গৈছিল নিস্বাৰ্থভাৱে ৰামচৰণ ভৰালী সদৌ অসম নাগাৰা নাম সন্থাৰ সভাপতিৰ দায়িত্বটো আছিল 1945 চনৰ 18 জানুৱাৰীত জন্মগ্ৰহণ কৰিছিল ৰামচৰণ ভৰালী দেৱে নলবাৰী জিলাৰ কুমাৰীকাটা অঞ্চলৰ দেহাৰ কলাকুছি গাঁৱত জন্মগ্ৰহণ ৰামচৰণ ভৰালীৰ তেওঁ 1967 চনত নাগাৰা নামৰ দল গঠন অসমৰ বিভিন্ন প্ৰান্তত এক নতুন দিগন্তৰ সূচনা কৰিছিল নাগাৰা নামৰ ক্ষেত্ৰত 1967 চনত তেওঁ গঠন কৰিছিল নাগাৰা নামৰ এটি দল আৰু অসমৰ চুকে কোণে বিভিন্ন প্ৰান্তত নাগাৰা নাম পৰিৱেশন কৰিছিল নাগাৰা নামৰ পূৰ্বে 11 বছৰ তেওঁ যাত্ৰা পাৰ্টিটো আছিল এগৰাকী প্ৰসিদ্ধ শিল্পী এগৰাকী নাগাৰা নামৰ মহাৰথী নাগাৰা নামৰ সম্ৰাট নাগাৰা নামৰ মহানায়ক ৰামচৰণ ভৰালীৰ বিয়োগ অসমৰ সংস্কৃতিৰ বাবে এক অপূৰণীয় ক্ষতি অসমৰ লোক সংস্কৃতিৰ এক অন্যতম অলংকাৰ হৈছে নাগাৰা নাম আৰু এই নাগাৰা নামৰ এগৰাকী সম্ৰাট হিচাপে তেওঁ পৰিচিতি লাভ কৰিছিল তেওঁ প্ৰসিদ্ধ হৈ পৰিছিল নাগাৰা নাম পৰিৱেশনেৰে আৰু শিল্পৰ প্ৰতি তেওঁৰ অগাধ প্ৰেম আৰু এই শিল্পক আগুৱাই নিয়াৰ ক্ষেত্ৰত প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত তেওঁ আহুপুৰুষাৰ্থ কৰিছিল প্ৰায় 60 বছৰ ধৰি প্ৰায় 6টা দশক নাগাৰা নামক এনেদৰে আগুৱাই আনিছিল আগুৱাই লৈ গৈছিল এগৰাকী প্ৰসিদ্ধ নাগাৰা নামৰ শিল্পীয়ে আমাৰ নলবাৰীৰ পৰা সতীৰ্থ সাংবাদিক কৈলাশ ডেকাৰ সৈতে সংযুক্ত হৈছো কৈলাশ অসমৰ জাতীয় জীৱনলৈ বিশেষ অৱদান আগবঢ়োৱা এগৰাকী প্ৰসিদ্ধ শিল্পীৰ প্ৰয়াণ অসমীয়া জাতিৰ বাবে এক অপূৰণীয় ক্ষতি নিশ্চিতভাৱে জয়ন্ত চক সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি কাৰণ বিশিষ্ট নাগাৰা নামৰ শিল্পী ৰামচৰণ ভৰালীৰ নিশা দেহাৱসান আৰু ৰামচৰণ ভৰালীৰ আচলতে যদি ক'বলৈ যাওঁ অসমৰ সাংস্কৃতিক জগত বা যি নাগাৰা নামৰ ক্ষেত্ৰখনলৈ আচলতে যথেষ্ট অৱদান আগবঢ়াইছে বিভিন্ন সময়ছোৱাত বিভিন্ন হৈনামেৰে মানুহৰ মাজত এইগৰাকী জনপ্ৰিয় হৈ পৰিছিল পাঠকগৰাকী আৰু শেহতীয়াভাৱে নিশা যিহেতু আমাৰ মাজৰ পৰা আচলতে বিদায় মাগিলে কিন্তু এইগৰাকী নাগাৰা নামৰ যি ৰামচৰণ ভৰালীৰ মৃত্যু খবৰ পোৱাৰ লগে লগে নলবাৰী জিলাৰ যি কুমাৰীকাটাৰ বাসগৃহত যথেষ্ট আচলতে অনুৰাগী আহি ভিৰ কৰিছে নাগাৰা নামৰ পাঠকসকল আহি ভিৰ কৰিছে আৰু বিশেষকৈ ক'ব লাগিলে এটাৰ পিছত যেন আনটো দুখবৰে এতিয়া অসমবাসীক দি গৈছে আৰু এইগৰাকী নাগাৰা নামৰ যি শিল্পী ৰামচৰণ ভৰালী আচলতে দীৰ্ঘদিন ধৰি অসমৰ বিভিন্ন প্ৰান্তৰত নাগাৰা নাম পৰিৱেশন কৰিছিল নাগাৰা নামৰ মাজেৰে আচলতে সকলোৰে মাজত এক চিনাকি হৈ পৰিছিল ৰামচৰণ ভৰালী আৰু এইগৰাকী পিতামহ স্বৰূপ নাগাৰা নামৰ পাঠকৰ মৃত্যুত আচলতে সমগ্ৰ ৰাজ্যতে শোকৰ চাপৰা পৰিলক্ষিত হৈছে জয়ন্ত হয় এই মুহূৰ্তত শেষকৃত্যৰ বাবে অন্ত্যেষ্টিক্ৰিয়াৰ বাবে কেনে ধৰণৰ ব্যৱস্থা কৰা হৈছে চৰকাৰৰ ফালৰ পৰা কোনো প্ৰতিনিধি উপস্থিত হৈছে নেকি কি কথা জানিব পৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ কিবা ব্যৱস্থা কৰা হৈছে নেকি নিশ্চিতভাৱে জয়ন্ত আমি কিছু মুহূৰ্তৰ পিছত গোটেইখিনি বিস্তাৰে জনাব পাৰিম কিন্তু শ্ৰদ্ধাঞ্জলি ৰাইজৰ অযোগত নিশ্চিতভাৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ব্যৱস্থা কৰা হ'ব আৰু যিহেতু নিজ বাসগৃহতে আচলতে মৃত্যু ঘটিছে দেহাৱসান ঘটিছে এগৰাকী প্ৰসিদ্ধ নাগাৰা নামৰ শিল্পীৰ আৰু ৰাজ্য চৰকাৰৰ পৰা কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে আচলতে সেয়া কিছু মুহূৰ্তৰ পিছত আমি জনাব পাৰিম কিন্তু বৰ্তমান মুহূৰ্তত যদি ক'বলৈ যাওঁ তেতিয়াহ'লে বাসগৃহত এক শোকাকুল পৰিৱেশ বিৰাজ কৰিছে আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা পাঠক সকলে হওক বা অনুৰাগীসকলে শ্ৰদ্ধাঞ্জলি জনোৱাৰ ব্যৱস্থা কৰিছে জয়ন্ত কৈলাশ আমি পুনৰ জানিব বিচাৰিম যে 12:20 মিনিটত শেষ নিশ্বাস ত্যাগ কৰে পূৰ্বৰ পৰাই কিবা অসুস্থতাত ভুগি আছিল তেওঁ শেহতীয়াভাৱে আমি বিভিন্ন সময়ছোৱাত তেখেতক আমি লগো পাইছিলোঁ তেতিয়া তেখেতে কিছু সাধাৰণ বেমাৰত আক্ৰান্ত হোৱা বুলি কৈছিল কিন্তু শেহতীয়া সময়ছোৱালৈকে যদি ক'বলৈ যাওঁ কিছুদিন পূৰ্বলৈকে আচলতে তেখেতে নাগাৰা নামৰ অনুষ্ঠানো কৰি আছিল তাৰ মাজতে হঠাতে নিশা কিছু পৰিমাণে অসুস্থ হৈ দেহাৱসান ঘটে কিন্তু এই পুনৰ উল্লেখ কৰিছোঁ যে
যদিও বিশেষ আচলতে আমি আমাৰ হাতত যেটো বিশেষ তথ্য নাই যেন তেখেতে আমাক কিছু দিন পূৰ্বেও কৈছিল যে সাধাৰণ কিছু ৰোগত আক্ৰান্ত কিন্তু সেই ৰোগেও যেন তেখেতক হাৰ মনাব পৰা নাছিল শেষলৈকে কাৰণ তেখেতে কিছুদিন পূৰ্বলৈকে বিভিন্ন প্ৰান্তৰত হৰিনামৰ অনুষ্ঠান কৰি আছিল ৰাসৰো অনুষ্ঠানত তেখেতৰ নিমন্ত্ৰণ আছিল বিভিন্ন প্ৰান্তৰত কিন্তু সেয়া যেন সম্ভৱ হৈ নাছিল কাৰণ আমাৰ মাজৰ পৰা সেইগৰাকী শিল্পীয়ে আচলতে নিশাৰ ভাগত বিদায় মাগিলে আৰু পুনৰ উল্লেখ কৰিছো যে অকল ৰামচৰণ ভৰালীৰ বিয়োগত আচলতে সমগ্ৰ নলবাৰী নহয় সমগ্ৰ অসমতে শোকৰচা পৰিছে আৰু কিছু মুহূৰ্তৰ পিছত আমি নিশ্চয় আপুনি কোৱাৰ দৰে কৈলাশ বাৰ্ধক্যই তেওঁক বাধা দিব পৰা নাছিল এগৰাকী দুৰন্ত তৰুণ হৈ তেওঁ নাগাৰা নাম পৰিৱেশন কৰি ফুৰিছিল অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অসমৰ চুকে কোণে নাগাৰা নামৰ এই শিল্পটোক প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত তেওঁ যি আহুপুৰুষাৰ্থ কৰিছিল আৰু যাৰ বাবে তেওঁক নাগাৰা নামৰ সম্ৰাট বুলি অভিহিত কৰা হয় নাগাৰা নামৰ মহাৰথী বুলি অভিহিত কৰা হয় তাল বাদনৰ যি তেওঁৰ শৈলী সেই তাল বাদনৰ শৈলী সকলোৱে মন্ত্ৰমুগ্ধ হৈ পৰে প্ৰত্যক্ষ কৰি কৈলাশ নিশ্চিতভাৱে চাওক ৰামচৰণ ভৰালীৰ যি নাগাৰা নাম আৰু নাগাৰা নামৰ জাতীয় সকলোকে আকৰ্ষিত কৰিছিল কাৰণ তেখেতৰ যিসমূহ নাগাৰা নামৰ আচলতে সৃষ্টি সেইসমূহ সৃষ্টিত বিভিন্ন ধৰণৰ আচলতে বস্তু বিচাৰি পোৱা গৈছিল সেয়া আচলতে যদিও ক'বলৈ যাওঁ যুৱ প্ৰজন্মই হওক বা আমাতকৈ কিছু পূৰ্বৰ প্ৰজন্মসমূহৰ কথা ক'বলৈ গ'লে তেখেতসকলকো আকৰ্ষিত কৰিছিল কাৰণ তেখেতৰ নামৰ মাজত বিভিন্ন হাঁহিৰ খোৰাক থকাও উলিয়াইছিল সমান্তৰালভাৱে তেখেতে যিসমূহ আধ্যাত্মিক নাম পৰিৱেশন কৰিছিল এই আধ্যাত্মিক নামসমূহৰ মাজতে সকলোৱে আচলতে কিবা এটা বিচাৰি পাইছিল আৰু সেয়ে এইগৰাকী মহান আচলতে যিগৰাকী নাগাৰা নামৰ মহিৰু ৰামচৰণ ভৰালীৰ য'ত অনুষ্ঠান থাকে এই অনুষ্ঠানসমূহত আচলতে ঠাহ খাই পৰিছিল অনুৰাগীসকল নাগাৰা নামৰ যিসকলে আচলতে নাগাৰা নাম ভাল পায় সকলোৱে ঠাহ খাই পৰিছিল আৰু এইগৰাকী নাগাৰা নামৰ শিল্পীৰ যি অনুষ্ঠান চাবলৈ সকলোৱে ভিৰ পৰি পৰিছিল আৰু সকলোৱে আচলতে তেখেতৰ মাজত কিবা এটা বিচাৰি পাইছিল আৰু সেই সকলোকে আকৰ্ষিত কৰিব পৰাকৈ তেখেতৰ যি শৈলীসমূহ আচলতে নাগাৰা নামৰ শৈলীসমূহে সকলোকে আকৰ্ষিত নাগাৰা নামৰ তেওঁ তাল আচলতে পালন কৰিছে সকলোৱে আচলতে চাবলৈ গ'লে গোটেই যে তেওঁ নাগাৰা নামৰ শৈলীটোৱে অনন্য আছিল পৃথক আছিল আৰু সেই সকলোৰে মাজত এক জনপ্ৰিয় হৈছিল কাৰণ প্ৰায় ৮০ৰ উৰ্ধৰ এগৰাকী নাগাৰা নামৰ শিল্পীৰ আচলতে অনুষ্ঠান চাবলৈ ৰাজ্যৰ চুকে কোণে বিভিন্ন প্ৰান্তৰ সকলোতে আচলতে তেখেতৰ সেই নাগাৰা নামৰ শৈলীসমূহ শুনিবলৈ ভিৰ পৰা পৰিলক্ষিত হৈছিল অনুৰাগীসকলে আৰু এয়াই নহয় আচলতে তেখেতৰ যিসমূহ হৰিনামৰ কুলিৰ গেম হৰিনামৰ যদি ক'বলৈ যাওঁ নাগেশ্বৰৰ বিয়া যদি ক'বলৈ যাওঁ নাগেশ্বৰৰ বিয়া নামৰ যিটো আচলতে নাগাৰা নাম সেই নাগাৰা নামটোত আচলতে বিভিন্ন ধৰণে উপস্থাপন কৰে বা বিভিন্ন যিমানখিনি অসমৰ ৰাইজলৈ আচলতে নাগাৰা নামৰ জৰিয়তে এই অৱদান আগবঢ়াইছে সকলোতে ৰামচৰণ ভৰালীৰ এক অনবদ্য এই অৱদানত আচলতে অৱদান আছে আৰু সকলোৱে যদি ক'বলৈ যাওঁ সকলোৰে হৰিনামৰ প্ৰতি সকলোকে হৰিনামৰ প্ৰতি আকৃষ্ট কৰিছিল নাগাৰা নামৰ এইগৰাকী মহিৰু ৰামচৰণ ভৰালী আচলতে জয়ন্ত নিশ্চয় সঁচাকৈ নাগাৰা নামৰ এগৰাকী মহিৰুহৰ যি উপস্থাপন শৈলী সেই শৈলীয়ে সকলোকে আকৰ্ষিত কৰি ৰাখিছিল সকলোকে সামৰি ৰাখিছিল সকলো গিজগিজাই ওলাই আহিছিল ৰামচৰণ ভৰালীৰ নাগাৰা নাম উপভোগ কৰিবলৈ তেওঁৰ সেই উপস্থাপন শৈলী হাঁহিৰ খোৰাক জগোৱা তেওঁৰ সেই তাল বজোৱাৰ সেই শৈলী যি নেকি কাহ পৰি জিন যায় উপস্থিত ৰাইজে মন্ত্ৰমুগ্ধ হৈ পৰে তেওঁৰ সেই উপস্থাপন শৈলীত গতিকে এইগৰাকী নাগাৰা নামৰ মহিৰুহৰ মহাপ্ৰয়াণ স্বাভাৱিকতেই অসমীয়া সমাজ জীৱনৰ বাবে অসমীয়া সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি আমি পুনৰ জনাইছোঁ নলবাৰী জিলাৰ কুমাৰীকটা অঞ্চলৰ দেহাৰ কলাকুছি গাঁৱত জন্ম ৰামচৰণ ভৰালীৰ তেওঁ 1967 চনত নাগাৰা নামৰ দল গঠন কৰি অসমৰ বিভিন্ন প্ৰান্তত নাগাৰা নাম পৰিৱেশন কৰিছিল নাগাৰা নামৰ পূৰ্বে 11 বছৰ যাত্ৰা পাৰ্টিত আছিল ৰামচৰণ ভৰালী তেওঁ সুন্দৰ অভিনয় কৰিছিল নাগাৰা নামৰ পূৰ্বে তেওঁ বহুকেইখন নাটক থিয়েটাৰ পাৰ্টিটো অভিনয় কৰি সমাদৰ লাভ কৰিছিল বলুৱা প্ৰগতি সংঘ দৰঙৰ নালখামাৰা থিয়েটাৰ পাৰ্টি ককৈয়া অসমী নাট্য দল কুমাৰীকাটাৰ বিনাপানী অপেৰা চামতাৰ ৰাজলক্ষ্মী থিয়েটাৰ ৰামপুৰ নাট্য সংঘ আদিৰ হৈ অভিনয় কৰিছিল প্ৰয়াত ৰামচৰণ ভৰালীয়ে পৰিৱেশন কৰা শতাধিক নাগাৰা নামৰ অডিঅ' কেছেটো মুকলি কৰিছিল
জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্ৰী 10 ডিচেম্বৰৰ পূৰ্বে এছআইটিয়ে দাখিল কৰিব চাৰ্জশ্বিট একাংশই অসমত নেপালৰ দৰে পৰিৱেশ কৰিব বিচাৰিছিল মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমক নেপাল হ'বলৈ নিদিও বুলি ফেচবুক যোগে ঘোষণা মুখ্যমন্ত্ৰীৰ জুবিনৰ ন্যায়ৰ ইস্যুটো আমি কেতিয়াও পাহৰি যাব নোৱাৰো এছআইটিয়ে সুন্দৰভাৱে কাম কৰি আছে আৰু এছআইটিয়ে ডিসেম্বৰ মাহৰ 10 তাৰিখৰ আগতে গুৱাহাটীৰ আদালতত চাৰ্জশ্বিট দাখিল কৰিব আৰু যেনেকে আমি ফাৰ্ষ্ট ইনফৰমেশ্যন ৰিপৰ্ট বা এফআইআৰত এটা হত্যাৰ ধাৰা সন্নিবিষ্ট কৰা হৈছিল তেনেকৈ মই বিশ্বাস কৰো এছআইটিয়ে চূড়ান্ত অভিযোগনামা দাখিল কৰাৰ সময়তো তেওঁলোকে নিজৰ সাহসী আৰু মেধা সম্পন্ন তদন্তৰ ফলশ্ৰুতিৰে এখন সুন্দৰ অভিযোগনামা দাখিল কৰিব আৰু মই বিশ্বাস কৰো যে অসম পুলিচে এই কাম কৰিব পাৰিব কেইজনমান মানুহে যি দিনাখনৰ পৰা আমি কৈছো যে আমি হত্যাৰ অভিযোগনামা দিম তেওঁলোকে বাৰে বাৰে মোক প্ৰশ্ন কৰি আছে মুখ্যমন্ত্ৰীয়ে কেনেকৈ জানিলে মুখ্যমন্ত্ৰীয়ে ক'ৰ পৰা জানিলে অকণমান আপোনালোকে সময় উলিয়াওকচোন অসম আৰক্ষীয়ে যিখন এফআইআৰ দিছে আদালতত সেই এফআইআৰ খনতে প্ৰথম দিনাখনতে হত্যাৰ ধাৰা আমি সন্নিবিষ্ট কৰিছো আপোনালোকেতো এইবিলাক নাচাই জুডিচিয়েল কমিশন হল সোশিয়েল মিডিয়াত কিমান থিওৰি দিলে অমুকে ফেশন শ্বুট অংশগ্ৰহণ কৰিছিলে ৰাজ্য চৰকাৰে এনেকে সহায় কৰিছিলে তেনেকে কৰিছিলে এতিয়াতো জুডিচিয়েল কমিশনত অভিযোগনামা দাখিল কৰিব পাৰে যিসকলে ফেসবুক ইনষ্টাগ্ৰামত ইমান দিনে দবদপাই আছিলে তেওঁলোকে এতিয়া অন এফিডেভিট শপতনামাৰ জৰিয়তে জুডিচিয়েল কমিশনত এই কথাবোৰ নকয় কিয় ই জুবিনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আছিলে নে অসমক নেপাল বনোৱাৰ ষড়যন্ত্ৰ আছিলে মই ভাবো এছআইটিয়ে যিদিনাখনে অভিযোগনামা দাখিল কৰিব তাৰ পিছত সেইসকলক মই প্ৰশ্ন কৰিম যে জুবিনৰ প্ৰতি আপোনালোকে শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছিলে নে দৰাচলতে অসমখনক নেপাল বনোৱাৰ ষড়যন্ত্ৰ কৰিছিলে এটা কথা লগত কৈ থওঁ যিদিনাখনলৈকে মই অসমৰ মুখ্যমন্ত্ৰী হৈ আছো কোনেও অসমক নেপাল বনাব নোৱাৰে অসম হৈয়ে থাকিব জুবিন গাৰ্গৰ পূৰ্বৰ মেনেজাৰ তাৰসেম মিত্তালক অৱশেষত এছআইটিৰ তলব জুবিন গাৰ্গৰ পূৰ্বৰ মেনেজাৰ তাৰসেম মিত্তালক তলব কৰা হৈছে এছআইটিয়ে তলব কৰিছে তাৰসেম মিত্তালক আজি এছআইটিত তাৰসেম মিত্তাল হাজিৰ হোৱাৰ সম্ভাৱনা এইজন তাৰসেম মিত্তালে সিদ্ধাৰ্থ শৰ্মাক লগ কৰাই দিছিল জুবিন গাৰ্গক মুম্বাইত থকাৰ সময়ছোৱাটো মেনেজাৰ হিচাপে আছিল এইজন তাৰসেম মিত্তালে জুবিন গাৰ্গৰ উপাৰ্জনৰ ধন তেওঁৰ হাতলৈ তেওঁৰ জেপলৈ নিয়াৰ বহুখিনি কথা বহুখিনি তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে বহুখিনি অভিযোগ উত্থাপন হৈছে আৰু সেই প্ৰসংগত অৱশেষত তাৰসেম মিত্তালক এছআইটিয়ে তলব কৰিছে ৰাজ্যে দাবী উত্থাপন কৰিছিল যে কি কাৰণত এই পৰ্যন্ত তাৰসেম মিত্তালক তদন্তৰ আওতালৈ অনা হোৱা নাই অৱশেষত এছআইটিয়ে তলব কৰিছে তাৰসেম মিত্তাল হাজিৰ হ'ব লাগিব আজি এছআইটি তাৰসেম মিত্তাল হাজিৰ হোৱাৰ সম্ভাৱনা আছে